2024 বৰ্ষৰ প্ৰথম দুদিনত ঐতিহাসিক শিৱদৌলত হাজাৰ হাজাৰ লোকৰ সমাগম। আজি 2024 বৰ্ষৰ প্ৰথম দুদিন। কেলেণ্ডাৰৰ পাতৰ পৰা সৰি পৰিল এটা বছৰ। পুৰণিক বিদায় দি নতুনক আদৰি লোৱাৰ চিৰন্তন পৰম্পৰাৰ প্ৰতিফলন যেন দেখা পোৱা গ'ল আজি শিৱসাগৰত। ঐতিহাসিক শিৱদৌল প্ৰাংগণত বছৰৰ প্ৰথম দিনটোত হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গ'ল। শিৱসাগৰ জিলাৰ লগতে সমীপৱৰ্তী অঞ্চলৰ পৰা অহা লোকৰ সমাগমেৰে উদলি মুদলি হৈ পৰিল শিৱদৌলৰ বাকৰি। বছৰটোৰ প্ৰথমটো দিন লগতে সোমবাৰ যেন এক শুভ লগন। মহাদেৱৰ আশীষ বিচাৰি অহা ভক্তৰ লানি নিচিগা ভিৰ পুৱাৰে পৰা দৌল চৌহদত। চাকি বন্তি জ্বলাই সেৱা লোৱাৰ নান্দনিক পৰিৱেশ। নতুন বছৰত সকলোৰে প্ৰত্যাশা বছৰটো কুশলে যাওক। দুখ হতাশা দূৰ হওক, প্ৰাপ্তি পূৰ্ণতাৰে ভৰি পৰক সকলোৰে জীৱন। ডিব্ৰুগড়ৰ পৰা আহিছো। আজি বছৰৰ প্ৰথমটো দিন মহাদেৱৰ চৰণত আশীৰ্বাদ ল'বৰ কাৰণে আহিছে। আজি দিনটো অনুভৱ কেনেকুৱা, কি ক'ব? অনুভৱ খুব বেছি ভাল। এতিয়ালৈকেতো ভালকে গৈ আছে দিনটো। মানে আজি বছৰটো প্ৰথমটি সোমবাৰ 1 তাৰিখ, সেইকাৰণে শিৱদৌললৈ বুলি আহিলো। আগৰ পৰাই ভাবি আছিলো, পৰিকল্পনা কৰি আছিলো শিৱদৌললৈ আহিম বুলি। এবাৰ প্ৰথমবাৰ আহিছো। ৰাইজলৈ কি জনাব? নতুন বছৰ শুভেচ্ছা কেনেধৰণে দিব? সুখ শান্তিৰে সকলোৱে থাকক, চবেই যাতে ভাল হওক, চবৰে যাতে ভাল হওক তাৰে প্ৰাৰ্থনা। বিশ্বৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো। নৱবৰ্ষটো সুখ শান্তি সমৃদ্ধিৰে সকলোৰ কাৰণে ভাল হওক, সুস্বাস্থ্য সকলোৰ কাৰণে কামনা কৰিছো। জিলাখনৰ শান্তি শৃংখলা যাতে সকলোৱে বজাই ৰাখে তাৰে কামনা কৰি জিলা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কি প্লেনিং আছে এই বছৰটোত আপোনাৰ নিজৰ? মোৰ তেনেকে একো বিশেষ প্লেনিং নাই। কাম কৰি আছো, কৰি যাম, সেয়াই। বিশেষ একো প্লেনিং নাই মোৰ। জিলাখনৰ কাৰণে কাম কৰি যাম বুলিয়ে ভাবিছো। ঐতিহ্য মন্দিৰ শিৱ মন্দিৰত প্ৰতি বছৰে এনেকেই ইমান ভাল লাগে আমাৰ আহি পেলাই। এতিয়া আমি সকলো মিলি যাতে আমি একতাবদ্ধৰে আমি 1 তাৰিখৰ পৰা প্ৰতিজ্ঞাবদ্ধ হওঁ। আমাৰ সমাজখন ভাল হ'ব লাগিব, আমি নিজেও ভাল হ'ব লাগিব, আমাৰ নিজৰ ল'ৰা ছোৱালীক সেইখিনি সংস্কাৰ দিব লাগিব। এইখিনি লৈ পেলাই আজি শিৱ মন্দিৰত আমি চাকি এগছ জ্বলাব আহিছোঁ। আৰু আমি সকলোৱে যেনে মিলি জুলি, বিশেষ আপোনালোককো মই বহুত বহুত বিহুৰ মানে নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু কি ক'ম আৰু ভাল লাগিছে। আৰু এতিয়া আহি পেলাই আমি সদায় আহোঁ, এইটো এটা উপভোগ কৰোঁ। প্ৰতি বছৰে আহোঁ, প্ৰতি বছৰে আহি আছোঁ আৰু চাকি বন্তি জ্বলাই আমি নিজৰ কাম নিজে কৈছোঁ। এতিয়া অকণমান আগতে আমি ইউনিয়নৰ ৰিৱাজ ONGC তাৰ পৰা আহিলোঁ। তাৰ পৰা আমি হেৰি কৰি আহিছোঁ, নিউ ইয়েৰ্ছ পাতি আহিছোঁ, কেক কাটিলোঁ। আহি পেলাই আমি ভাবিলোঁ কি যে দৌলত নোসোমালে নিজৰ ঘৰখনত সোমাই বেয়া লাগে। আৰু আজি এটা স্পেচিয়েল দিন, সেইটো কথা কাৰণে ভাল লাগিছে। তাৰমানে পৰিকল্পনা মোৰ এটা আছে। মই যিটো এটা সংগ্ৰামত যোৱা ছোৱালী, মই এজনী বিধৱা মানুহ, মোৰ হাজবেণ্ড নাই, মোৰ এজনী বিকলাংগ ছোৱালী আছে আৰু এজনী মাষ্টাৰ কৰি আছে। মই কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, বহুত ষ্ট্ৰাগলৰ মাজতে কাকো নুখুজি মোৰ নিজৰ যিটো সংগ্ৰাম কৰি আহিছোঁ অকলে অকলে, সেই সংগ্ৰামখিনি যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ, লক্ষ্যখিনি যাতে মোৰ পূৰণ হয়। ডাঙৰ নালাগে, আৰু সমাজৰ হৈ যদি মই কিবা কাম কৰোঁ, দুখীয়া নিচলাখিনি কেনে কৰোঁ, সেই শক্তিটোকে মই ইয়াত বিচাৰি আহিছোঁ। সেইখিনিয়ে মোৰ উদ্দেশ্য। মোৰ নাম আৰতি বৰা, মোৰ ঘৰ ফুকন নগৰ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।
Ra vô.